নমস্কাৰ অডিটৰ মই চম্পকলাল ভুমাইয়া। আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ, সবাতোতকৈ ডাঙৰ খবৰ। নৱবৰ্ষৰ আনন্দ আৰু উল্লাসৰ মাজতে দুই পক্ষৰ মাজত তয়াময় যুদ্ধই সমগ্ৰ ব্ৰহ্মপুত্ৰ নৈখনক এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। এতিয়াৰ বিতং বাতৰি 2026 চনৰ নৱবৰ্ষৰ আনন্দই ব্ৰহ্মপুত্ৰ নৈ থকা ইলিছ মাছ কমিটিয়ে এখন চূড়ান্ত উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰে। এই উপহাৰ খেলখনত উপহাৰসমূহ এনেধৰণৰ: প্ৰথম পুৰস্কাৰ নৈখনত থকা কাছৰ 1 ডজন কণী, দ্বিতীয় পুৰস্কাৰ কেঁচা জলকীয়া 250 গ্ৰাম, তৃতীয় পুৰস্কাৰ আদা আৰু নহৰু 250 গ্ৰাম, চতুৰ্থ আৰু শেষৰ পুৰস্কাৰটো হ'ল ব্ৰহ্মপুত্ৰ নৈ থকা 5জন মাছে একেলগে নৌকাখনত উঠিব পৰা এখন নৌকা উপহাৰ হিচাপে ঘোষণা কৰে। এই খবৰ পোৱা মাত্ৰকে নৈখনত টিকেটৰ বাবে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈ কমিটি ইলিছ মাছ আৰু নৈখনত থকা বৰালি মাছৰ মাজত এক তয়াময় যুদ্ধ লগাত ঘটনাস্থলীত নৈখনৰ ৰজা নৈখনত থকা বাঘাৰী মাছে ঘটনাস্থলীত উপস্থিত হৈ দুয়োপক্ষৰ মাজত বুজ লৈ অৱশেষত সিদ্ধান্ত লয় খেলখন বাতিলৰ। আজিৰ বাতৰি ইমানে। বাতৰিটো প্ৰচাৰ কৰা হৈছে গুৱাহাটী চহৰৰ পৰা। নমস্কাৰ।